কলিয়াবৰৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন যুৱক। এক বিশেষ খবৰ, যোৱা নিশা নগাঁও জিলাৰ কলিয়াবৰৰ আমনিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। 4 লেনযুক্ত পথৰ কাষত থকা ৰেলিঙত তীব্ৰবেগী বাইকৰ প্ৰচণ্ড খুন্দা আৰু এই খুন্দাৰ ফলত থিতাতেই নিহত হৈছে বাইক আৰোহী যুৱক। নিহত যুৱকজন মিছাগড় বস্তিৰ পল্লৱজ্যোতি গৌৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ পঞ্জীয়ন নম্বৰ AS02AQ7321। যুৱকজনক জখলা বন্ধাস্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাতেই মৃত বুলি ঘোষণা কৰে চিকিৎসকে যুৱকজনক। এই মুহূৰ্তৰ এক বিশেষ খবৰ, যোৱা নিশা নগাঁও জিলাৰ কলিয়াবৰৰ আমনিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু 4 লেনযুক্ত পথৰ কাষত থকা ৰেলিঙত তীব্ৰবেগী বাইকৰ প্ৰচণ্ড খুন্দাৰ ফলত থিতাতেই নিহত হৈছে মিছাগড় বস্তিৰ যুৱক পল্লৱজ্যোতি গৌৰ। কি হৈছিলে ৰাতি গম পায়নে? হয়, যোৱা নিশা আমনি নিবাসী 24 বছৰীয়া যুৱক এজন আছিলে পল্লৱজ্যোতি গৌৰ নামৰ। আৰু মিছা ফালৰ পৰা সি আমনি ফালে গৈ থাকোঁতে ৰাতি প্ৰায় 11:45 মানত এটা দুৰ্ঘটনা ঘটে আৰু থিতাতে প্ৰাণ নিহত হয়। আৰু ততাতৈয়াকৈ আমাৰ মিছা আৰক্ষীয়ে গৈ পেলাই ঘটনাস্থলীত গৈ পেলাই মৃতদেহ উদ্ধাৰ কৰে আৰু ঘটনাসমূহ তদন্ত কৰি আছে, ক'ত কেনেকৈ কি হৈছে। কি নাম আছিল ল'ৰাজনৰ? পল্লৱজ্যোতি গৌৰ। পল্লৱজ্যোতি গৌৰ। বয়স কিমান হ'ব? 24 বছৰমান হ'ব। বাইক চলাই গৈ আছিলে? বাইক চলাই যোৱা বুলি গম পাইছোঁ এইফালে। আৰু প্ৰায় 11:45 মানৰ ঘটনা। কেনেকৈ হৈছে ঘটনাটো গম পায় নেকি? ঘটনাটো সবিশেষ নাজানো কেনেকৈ হৈছে। এতিয়া আমাৰ মিছা আৰক্ষীয়ে তদন্ত কৰি আছে কেনেকৈ হৈছে। আৰু খুব দুৰ্ঘটনা বুলি ক'ব পাৰি। দুৰ্ঘটনা বুলি ক'ব পাৰি, হয়। কলিয়াবৰৰ পৰা অনুপ বৰাৰ ৰিপৰ্ট, নিউজ টাইম 3।